এতিয়ালৈকে 38 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মই অসমৰ ৰাজ্যক কৈছো যে ট্ৰেডিং টু কমপ্লিট ইলিগেল কোনো মানুহৰ হাততে এনেকুৱা যাদু নাই যে জুনে 30% 25% ইন্টাৰেষ্ট দিব পাৰে এপৰ জৰিয়তেও হৈ আছে মেনুৱেলিও হৈ আছে আৰু এই দুইটা বস্তুতে ষড়যন্ত্ৰত নপৰিবলৈ অসমৰ মানুহক মই অনুৰোধ কৰিছো জমা টকা এনেকে কোনোবাই লৈ যাব এটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু আপোনালোকে এপৰ মানুহবিলাকক দেখিছে দুবাইত যোৱা কৰবাত কেনেকৈ তেওঁলোকে এটা লেভিছ লাইফষ্টাইল তেওঁলোকে মেইনটেইন কৰে এই টকাবোৰ কৰ পৰা মেইনটেইন কৰে এই টকাবিলাকে লৈ যায় আৰু শেষত নোহোৱা হৈ যাব গতিকে এটোৰ ক্ষেত্ৰত ৰাইজে সাৱধান হোৱা উচিত পুলিচে পুলিচৰ কাম কৰি গৈ থাকিব লটাৰী ক্ষেত্ৰত লটাৰীটো ইলিগেল অসম আৰু লটাৰী তীৰ সকলো ক্ষেত্ৰতে আমি ব্যৱস্থা লব লাগে কিনে এটাই পুলিচ কাম গুটেবোৰ কৰাৰো অসুবিধা কৰি গৈ থাকিব লটাৰী 100% ইলিগেল এতিয়ালৈকে 38 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মই অসমৰ ৰাজ্যক কৈছো যে ট্ৰেডিং টু কমপ্লিট ইলিগেল কোনো মানুহৰ হাততে এনেকুৱা যাদু নাই যে জুনে 30% 25% ইন্টাৰেষ্ট দিব পাৰে এপৰ জৰিয়তেও হৈ আছে মেনুৱেলিও হৈ আছে আৰু এই দুইটা বস্তুতে ষড়যন্ত্ৰত নপৰিবলৈ অসমৰ মানুহক মই অনুৰোধ কৰিছো জমা টকা এনেকে কোনোবাই লৈ যাব এটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু আপোনালোকে এপৰ মানুহবিলাকক দেখিছে দুবাইত যোৱা কৰবাত কেনেকৈ তেওঁলোকে এটা লেভিছ লাইফষ্টাইল তেওঁলোকে মেইনটেইন কৰে এই টকাবোৰ কৰ পৰা মেইনটেইন কৰে এই টকাবিলাকে লৈ যায় আৰু শেষত নোহোৱা হৈ যাব গতিকে এটোৰ ক্ষেত্ৰত ৰাইজে সাৱধান হোৱা উচিত পুলিচে পুলিচৰ কাম কৰি গৈ থাকিব লটাৰী ক্ষেত্ৰত লটাৰীটো ইলিগেল অসম আৰু লটাৰী তীৰ সকলো ক্ষেত্ৰতে আমি ব্যৱস্থা লব লাগে কিনে এটাই পুলিচ কাম গুটেবোৰ কৰাৰো অসুবিধা কৰি গৈ থাকিব লটাৰী 100% ইলিগেল এতিয়ালৈকে 38 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মই অসমৰ ৰাজ্যক কৈছো যে ট্ৰেডিং টু কমপ্লিট ইলিগেল কোনো মানুহৰ হাততে এনেকুৱা যাদু নাই যে জুনে 30% 25% ইন্টাৰেষ্ট দিব পাৰে এপৰ জৰিয়তেও হৈ আছে মেনুৱেলিও হৈ আছে আৰু এই দুইটা বস্তুতে ষড়যন্ত্ৰত নপৰিবলৈ অসমৰ মানুহক মই অনুৰোধ কৰিছো জমা টকা এনেকে কোনোবাই লৈ যাব এটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু আপোনালোকে এপৰ মানুহবিলাকক দেখিছে দুবাইত যোৱা কৰবাত কেনেকৈ তেওঁলোকে এটা লেভিছ লাইফষ্টাইল তেওঁলোকে মেইনটেইন কৰে এই টকাবোৰ কৰ পৰা মেইনটেইন কৰে এই টকাবিলাকে লৈ যায় আৰু শেষত নোহোৱা হৈ যাব গতিকে এটোৰ ক্ষেত্ৰত ৰাইজে সাৱধান হোৱা উচিত পুলিচে পুলিচৰ কাম কৰি গৈ থাকিব লটাৰী ক্ষেত্ৰত লটাৰীটো ইলিগেল অসম আৰু লটাৰী তীৰ সকলো ক্ষেত্ৰতে আমি ব্যৱস্থা লব লাগে কিনে এটাই পুলিচ কাম গুটেবোৰ কৰাৰো অসুবিধা কৰি গৈ থাকিব লটাৰী 100% ইলিগেল